আনুষ্ঠানিকভাৱে আজি আমি প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰম্ভণিতে বৰচলা সমষ্টিৰ দুৱাৰমুখ বিহগুৰি মণ্ডলৰ বিহগুৰিত থকা বৰনামঘৰত সেৱালৈ আমাৰ প্ৰথমখন কাৰ্যকৰ্তা সন্মিলন, যিহেতু আমি কাৰ্যকৰ্তাসকলক লৈয়ে আগবাঢ়িব লাগিব আৰু আমাৰ যথেষ্ট এটা শক্তিশালী সাংগঠনিক ভেটি আৰু স্থিতি আছে। গতিকে কাৰ্যকৰ্তাসকলক সম্বোধন কৰি তেওঁলোকৰ লগত চাহ চিনাকি হৈ পেলাই আমি মোটামুটি সম্পূৰ্ণ ৰণনীতি সম্পূৰ্ণ কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমাৰ দ্বিতীয়টো মণ্ডল ঠেলামৰা মণ্ডলটো অনুৰূপ আমি এক ৰাজহুৱা কাৰ্যসূচী লৈছোঁ। তাতো সেই মণ্ডলৰ আমাৰ একেবাৰে ৰাজ্যিক জিলাৰ পৰা আৰম্ভ কৰি তৃণমূলৰ বুথ আৰু পৃষ্ঠা প্ৰমুখলৈকে প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ উপস্থিতিত আমি সভা কৰিছোঁ। আৰু এই গোটেইকেইটা সভা বিহগুৰিৰ পৰা ঠেলামৰা হৈ শেষৰ সভাখন মিছামাৰীত এক বিশাল বাইক ৰেলীৰে আমাৰ যুৱ মঞ্চৰ সদস্যসকলে আমাক আদৰি আনিছে প্ৰাৰ্থীগৰাকীক। গতিকে আৰু শেষ সভাখন আমি মিছামাৰীত সম্পূৰ্ণ কৰিছোঁ। আপোনালোকে নিজেই দেখিছে ৰাজ্যৰ উৎসাহ উদ্দীপনা কেনেকুৱা। এই উৎসাহ উদ্দীপনা মোৰ বাবে নহয়, এই উৎসাহ উদ্দীপনা সমৰ্থন আশীৰ্বাদ কেৱল আৰু কেৱল নৰেন্দ্ৰ মোদীৰ বাবে। এই উৎসাহ উদ্দীপনা সমৰ্থন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত, নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতত, কেন্দ্ৰত যি ধৰণৰ কাম কাজে তেওঁলোকে এটা কথা প্ৰমাণ কৰিছে যে যদি সঁচা অৰ্থত অসমত যদি জাতি মাতি ভেটি ৰক্ষা হ'ব লাগে কেৱল আৰু কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাৰিব। উন্নয়নৰ চানেকি এতিয়া বিচাৰিলে মানে এনেকুৱা কোনো অসমত জেগা নাই য'ত আমি 10টা কাম ক'ব নোৱাৰোঁ যে যিটো কাম আগে নহৈছিল এতিয়া হৈছে। প্ৰতি জেগাতে তেনেকৈ চানেকি যথেষ্ট আছে। গতিকে ৰাইজে উন্নয়নৰ নামত অসমত ৰাইজে অসমৰ অস্তিত্বৰ বিপন্ন বুলি আমি কৈ থাকোঁ, কিন্তু এই ৰক্ষাৰ ক্ষেত্ৰত এনে যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ বাবে অসমবাসী ৰাইজ যথেষ্ট সৌসিদ্ধা হৈ যোৱা আশীৰ্বাদ যাত্ৰাত যি ধৰণেৰে প্ৰতিগৰাকী অসমবাসী ৰাইজে আবাল বৃদ্ধা বনিতাই ৰাতি 12টা বজালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাটো থিয় হৈ থাকে আশীৰ্বাদ দিলে, তাৰপিছত এইবোৰ কেৱল মানে আনুষ্ঠানিকতাই। গতিকে আমি সম্পূৰ্ণ বিশ্বাস আৰু ৰাইজৰ উৎসাহ উদ্দীপনা এইটো প্ৰতিপন্ন কৰিছে যে পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে। তাত কাৰো কোনো দ্বিমত নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।